মানুহে কয় বোলে আজি বতৰ বেয়া, কিন্তু অসম চৰকাৰৰ এগৰাকী মন্ত্ৰীৰ আজি পৰিল দিন বেয়া। পেট্ৰলৰ নামত মন্ত্ৰীৰ কনভয়ত সোমাল ঘোলা পানী। তাৰ পাছত অসম চৰকাৰৰ এগৰাকী দায়িত্বশীল মন্ত্ৰীৰ কনভয়ৰ এখন বলেৰো বাহন, কিন্তু এই গাড়ীখন এতিয়া নচলে, এইখন এতিয়া ঠেলা গাড়ী। কিয়নো পেট্ৰলৰ নামত যোৰহাটৰ লাহতি পেট্ৰল পাম্পে ভৰাই দিলে ঘোলা পানী। এয়া ক্ষতি গাই দেহৰ পৰা গাখীৰ ওলোৱাৰ দৰে ওলাইছে ঘোলা পানী। গাড়ীৰ টেংকিৰ ভিতৰত ঘোলা পানী, বটলত ঘোলা পানী, বাল্টিঙত ঘোলা পানী, মুঠতে সকলোফালে পানীয়ে পানী। সাধাৰণ জনতাটো বাদেই ইমাৰ্জেঞ্চি ডিউটিৰ বাবে যাব লগা আৰক্ষীও পৰিল বিপদত। পিছত 100 মিটাৰ যোৱা নাই, গাড়ী পুৰা বন্ধ হৈ গৈছে। আহি পেলাই ইয়াত চেক কৰা হৈছে, পুৰা পানী ওলাইছে মানে তেলৰ ঠাইত 45 লিটাৰকৈ ভৰোৱা আছে দুখন গাড়ী। 45 লিটাৰ লাহতি ব্ৰাদাৰ্ছ প্ৰাইভেট লিমিটেড, যোৰহাটৰ হয়। হয়, কোন মন্ত্ৰী আছিলে? কেশৱ মহন্ত। পাছত ডিপু কৰ্তৃপক্ষৰ অভিযোগ, বৰষুণৰ বাবে পানী সোমাল টেংকি, অথচ সেই পানীকে পেট্ৰল বুলি গ্ৰাহকক আকৌ বিক্ৰী কৰি আছে। কিয় পানী কি দিছ? তেলৰ নামতে মাৰ, তেল মাৰ, নিজে ঢাল না। কিয় নোৱাৰিব? আপুনি মাৰক, আপুনি মাৰক না, আপুনি মাৰক। এক্টিং তেল মাৰকচোন আপুনি, এক্টিং তেল মাৰক। আমাৰ গাড়ী বেয়া হৈ গৈছে, আপুনি টেনশ্যনৰ কথা ক'বলৈ আহিছে। দুখন গাড়ী তাত বন্ধ হৈ আছে, মাৰিব নে নাই? মাৰক। যদি পানী আছে দিয়ে কেলা দিব লাগে। মাৰক, ইয়াতে চকু আগত মাৰক, মাৰক। তাৰ তাতে মাৰক, লিটাৰ মাৰক। চব পানী দুখন গাড়ী বন্ধ হৈ গৈছে। লিটাৰ মাৰক। আমি তেলটো কিয় মাৰিব টান পাইছোঁ? মোক এইটো কৈছোঁ। যি আহে আহিব, মাৰক আপুনি মাৰক। আমি মাৰক ওলালে নিজে কথা নহয়। এইটো কি তেল নেকি? এইটো তেল। মাৰক, ডিজেল। মাৰক, তেল মাৰক। সেই তেল মাৰক, তেল মাৰক না আপুনি। তেল মাৰক, কিয় পানী এনেকুৱা দিছে? তেল মাৰক, গাড়ী ষ্টাৰ্ট নহয়, নিজে মাৰ। দাদা তেল মাৰক। নাই তেল মাৰক। গাড়ী দুখন গাড়ী ষ্টাৰ্ট হোৱা নাই। ইয়াত মাৰক না, মাৰক পানী, তেল মাৰক। গোটেই পানী বোকা ওলাইছে। মাৰক, ইয়াত মাৰকচোন এতিয়া। যোৰহাটৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট মেঘৰ সহযোগত পিংকু বৰাৰ ৰিপৰ্ট, অসম লাইভ 24। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।